নিশ্চয় আপোনালোকে মোৰ থাম্বনেইলটো দেখি গম পাইছে যে কামাণ্ডো বেটেলিয়নৰ সাইকোমেট্ৰিক টেষ্ট আপোনালোকৰ কেনেধৰণে হ'ব। তো মই এফালে ওলাই আহিছিলোঁ বোলো ভিডিঅ'টো বনাই দিওঁ আপোনালোকৰ হেল্পফুল হ'ব। তো বহুতে সুধি আছিলে সাইকোমেট্ৰিক টেষ্টৰ আগত কথা পতাৰ আগতে কেনেকুৱা ধৰণে সাইকোমেট্ৰিক্সৰ কুৱেশ্যন সুধিব, মই এই ভিডিঅ'টোত জনাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাব। আৰু সাইকোমেট্ৰিক্সৰ কথা কোৱাৰ আগতে বহুতে সুধি আছে দাদা কাট অফটো কিমান যাব পাৰে কামাণ্ডো, পোষ্টটো কম বহুত। কামাণ্ডো টোটেল আপোনালোকক কেণ্ডিডেট মাতিব সাইকোমেট্ৰিক টেষ্ট দিবলৈ 328জন কেণ্ডিডেট মাতিব, সেইটো কথা আপোনালোকে গম পাই থাকক। স্পৰ্টছৰ হ'ল টোটেল ছোৱালীৰ 4জন আৰু ল'ৰাৰ 4জন, মানে 8টা স্পৰ্টছত থাকিব। আৰু কাট অফ আপোনালোকৰ যেটো কামাণ্ডো বেটেলিয়নত আপোনালোকে যদি 65+ পাই থৈ দিছে তো আপোনালোকে সাইকোমেট্ৰিক্সৰ কাৰণে ভালকৈ প্ৰিপিয়েশ্যন কৰি থাকক। আৰু স্পৰ্টৰখিনি আপোনালোকৰ কম কাট অফ যাব, হয়তো 65 বা 64ৰ ভিতৰতো দেখিবলৈ পাব। যেনেকৈ ST এইচৰ কাট অফটো কম দেখিবলৈ পাব আৰু আপোনালোকৰ আদিবাসীও কাট অফটো কম দেখিবলৈ পাব। গতিকে আপোনালোকে যদি 65 যদি প্লাছ আছে কামাণ্ডো বেটেলিয়নৰ কাৰণে আপোনালোকে সাইকোমেট্ৰিক্সৰ টেষ্টৰ কাৰণে ভালকৈ প্ৰিপিয়েশ্যন কৰি থাকক। এতিয়া কথা পাতিম কামাণ্ডো বেটেলিয়নৰ সাইকোমেট্ৰিক টেষ্ট সোধে কেনেকৈ, এতিয়া তাৰ ওপৰত আমি ডিটেইলছত আলোচনা কৰিম। আপোনালোকক সুধিব পাৰে, প্ৰথমতে আপোনালোকক ধুনীয়াকৈ সুধিব আপোনাৰ নামটো কি, ধুনীয়াকৈ আপোনালোকে নামটো ক'ব আৰু এড্ৰেছটো আপোনালোকক ধুনীয়াকৈ ক'ব দিব। এড্ৰেছটো আপোনালোকে কামাণ্ডো বেটেলিয়নত ধুনীয়াকৈ ক'ব। আৰু আপোনালোকে 27 তাৰিখত যেতিয়া আপোনালোকৰ কামাণ্ডো বেটেলিয়নৰ কাট অফ আহিব তো আপোনালোকে এটাই প্ৰেক্টিছ কৰিব লাগিব যে কথা কোৱা ষ্টাইলটো আপোনালোকে জানিব লাগিব যে কেনেকৈ কথা কয়, সেইটো বস্তুটো শিকিব। সোমাই যাওঁতে আপোনালোকে কেনেকৈ সোমাই যাব সেইখিনি কথা আপোনালোকে ধুনীয়াকৈ প্ৰেক্টিছ কৰি যাব ঘৰত, তেতিয়া আপোনালোকে সাইকোমেট্ৰিক টেষ্টটো ভাল হ'ব। আৰু সাইকোমেট্ৰিক টেষ্টত কুৱেশ্যন কি সুধিব আপোনাক মই ক'লোৱে, আপোনাৰ যেতিয়া নিজৰ বিষয়ে ক'ব দিব ধুনীয়াকৈ আপোনালোকে নিজৰ বিষয়ে ক'ব। আপোনালোকৰ ডিষ্ট্ৰিক্টখন চাই যাব, তেতিয়া লখিমপুৰ ডিষ্ট্ৰিক্ট মোৰ কি কাৰণে বিখ্যাত, সেই ডিষ্ট্ৰিক্টখন কি কাৰণে বিখ্যাত, সেই ডিষ্ট্ৰিক্টখন কি কাৰণে বিখ্যাত আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ ওপৰত চাই যাব। লখিমপুৰ ডিষ্ট্ৰিক্ট কি কাৰণে বিখ্যাত হয় সেইখিনি কথা আপোনালোকে চাই যাব। তেনেকুৱা ধৰণে সাইকোমেট্ৰিক্সত সোধে মোৰ আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টখন কিয় বিখ্যাত। আৰু আপোনালোকৰ মই ক'লোৱে এড্ৰেছটো ভালকৈ ক'ব কিবা আৰু সুধিব আপোনালোকক পুলিচ আৰু কামাণ্ডোৰ মাজত পাৰ্থক্য কি, এনেকুৱা কুৱেশ্যন সুধিব। তেতিয়া আপোনালোকে ক'ব লাগিব মোৰ ডিষ্ট্ৰিক্টনে, আপোনালোকে এটাই কথা মনত ৰাখিব দুইটাই আপোনালোকে সপক্ষে ক'ব লাগিব, তো বিপক্ষে ক'লে নহ'ব। আপোনালোকে ক'ব লাগিব মোৰ ডিষ্ট্ৰিক্টখনত কামাণ্ডো বেটেলিয়নটো দেশ মাতৃ ৰক্ষাসকলে আৰু এখন দেশৰ ৰক্ষণাবেক্ষণৰ কাৰণে কামাণ্ডো বেটেলিয়নটো প্ৰয়োজনীয়। এতিয়া তেনেকৈও আপোনালোকে পুলিচৰ হকেও ক'ব লাগিব যে পুলিচসকলে এখন দেশ বা ৰাইজৰ হকে কাম কৰে নিস্বাৰ্থে, আৰু তেতিয়া এখন ৰাইজৰ হকে কাম কৰে আৰু ৰাইজক ৰক্ষণাবেক্ষণ কৰে, এনেকৈ দুটা সপক্ষে ক'ব লাগিব। আৰু যদি আপোনালোকক এনেকুৱা কুৱেশ্যন সুধিব পাৰে পুলিচ আৰু কামাণ্ডোৰ মাজত শক্তিশালী দল কোনটো, তেতিয়া আপোনালোকে নিশ্চয় বহুতে ক'ব কামাণ্ডো, তেনেকৈ ক'লে আপোনালোকৰ ভুল হ'ব। তো আপোনালোকে ক'ব লাগিব পুলিচ আৰু কামাণ্ডোৰ মাজত দুইটাই মই ভাবোঁ শক্তিশালী মোৰ ডিষ্ট্ৰিক্টখনত পুলিচসকলে ৰাইজৰ হকে কাম কৰে আৰু কামাণ্ডোসকলে এখনৰ ৰক্ষণাবেক্ষণ কৰে। গতিকে মই ভাবোঁ মোৰ কাৰণে দুইটাই শক্তিশালী আৰু মোৰ ডিষ্ট্ৰিক্টখনত মই দুইটাই সমান ভাবোঁ। তেনেকুৱা ধৰণে আপোনালোকক কামাণ্ডো সাইকোমেট্ৰিক টেষ্টত এনেকুৱা ধৰণে কুৱেশ্যন সুধিব। আপোনালোকে সেই কুৱেশ্যনখিনি যদি ভালকৈ ক'ব পাৰে আপোনালোকৰ কনফিডেঞ্চটো চাব। আপোনালোকে ৰুমত সোমাই যোৱাৰ লগে লগে ৰুমটো কি কালাৰ মাৰিছে আৰু মেট্ৰিকত কিমান পাৰ্চেণ্টেজ পাইছিলে, হাই ছেকেণ্ডেৰী কিমান পাৰ্চেণ্টেজ পাইছিলে আৰু কোন চনত পাছ কৰিছিলে, এই সকলো ধৰণে বস্তুখিনি আপোনালোকে চাই যাব সাইকোমেট্ৰিক টেষ্টত। সেইখিনি বস্তুৱে সোধে। আৰু আপোনালোকৰ সাইকোমেট্ৰিক টেষ্টত আপোনালোকৰ কনফিডেঞ্চটো চাই, কনফিডেঞ্চটো লেভেল আপোনালোকৰ কিমান আছে, কনফিডেঞ্চ লেভেলটো কিমান আছে সেইখিনি বস্তুৱে সোধে আপোনালোকৰ সাইকোমেট্ৰিক টেষ্টত। আৰু এনেধৰণে আপডেট পাই থাকিবলৈ মোৰ চেনেলটো যদি আপোনালোকে প্ৰথম পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু সাইকোমেট্ৰিক্সৰ ওপৰত আপোনালোকৰ ডিটেইলছ হোৱাটছআপ গ্ৰুপ আছে, আপোনালোকে জইন হ'ব বিচাৰিছে যদি জইন হ'ব পাৰিব। তো ইনষ্টাগ্ৰামত যাব মণ্টু ঠেঙাল বুলি আছে, তাত ফ'ল' কৰিব। তাত মই কণ্টেক্ট নাম্বাৰ দি দিম। অলৰেডি হোৱাটছআপত কামাণ্ডো বেটেলিয়নৰ ল'ৰা জইন হৈ আছে, তাত আমাৰ সাইকোমেট্ৰিক টেষ্টৰ কাৰণে প্ৰিপিয়েশ্যন কৰি থকা হৈছে বা আমাৰ প্ৰেক্টিছ চলি আছে। আৰু যেতিয়া আপোনালোকৰ 27 তাৰিখে যেতিয়া কামাণ্ডো কাট অফটো মাৰিব 28 তাৰিখৰ পৰা আমাৰ প্ৰেক্টিকেল হ'ব। তো আমাৰ প্ৰেক্টিকেল গ্ৰুপটোত আপোনালোকে জইন কৰিব পাৰিব। যদি এনেধৰণে আপডেট পাই থাকিব বিচাৰে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব।